ৰাজ্যত নিষিদ্ধ গোমাংস এতিয়াৰে পৰা ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰাঁত নিষিদ্ধ হ'ল গোমাংস বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত অনুসৰি অসমৰ কোনো ৰেষ্টুৰেণ্ট হোটেলত নোৱাৰিব গোমাংস পৰিৱেশন কৰিব সামাজিক অনুষ্ঠানতো নিষিদ্ধ গোমাংস সমগ্ৰ অসমতে হ'ব কাৰ্যকৰী এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গোমাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গোমাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places. আজি আমাৰ কেবিনেটত উল্লেখ্য যে পূৰ্বে মন্দিৰৰ 5 কিলোমিটাৰ পৰিসৰৰ ভিতৰত গোমাংস নিষিদ্ধ কৰা হৈছিল আৰু এতিয়া সম্পূৰ্ণৰূপে এইকেইটা স্থানত নিষিদ্ধ হ'ব গোমাংস নিউজ ডেস্ক NZ নিউজ